যোৱা ৰাতি 12টা বজাত গোটেই দৰ্জাবিলাক বন্ধ কৰি থোৱা আছিলে। এইখন পুৰা উঠাই থোৱা আছিলে, টানি দিলে, কিন্তু চোৰ আহিছিলে সেইপিনে এচহল এখুৱাই দিলে। ৰাতি ডিব্ৰুগড় বাইপাছৰ ইয়াত আছিলোঁ হ'লে, কৈছোঁ নহয় ইয়াৰ পৰা পূৰা চিঞৰি আছে। মই হ'লেও উঠি কিনি চাইছিলোঁ, চাই কিনি কিন্তু মানুহ এজন দেখি পালোঁ চিঞৰি থকাৰ কাৰণে চাকুখন এখন পূৰা মই মাৰি দিছিলোঁ, নালাগিলে। পিছত গৈ মই ৰড এডাল উলিয়াবলৈ লওঁতে চুৰ গৈ পলালে, কিন্তু এই চাইডে পূৰা গ্লাছখন বেকা কৰি থৈ গ'ল। আৰু এটা কথা, মই বনাবলৈ আছোঁ আজি কচু। এইখিনি কচু হেৰি হয়, কচু লতা। আৰু তাতে মই তিনিচুকীয়া আজি হেৰিত আছোঁ, দ্বিতীয় পিছত এইখিনি পালোঁ মই মাছ, কেঁচা মাছ পাইছিলোঁ। পিঠিয়া মাছ পালোঁ, আধা কিলো লৈ আহিলোঁ, 400 টকা আধা কিলো। এতিয়া বনাই মেলি খাম। মোৰ লগত থকা ৰাজা সি নাই, ঘৰত গুচি গ'ল যে। আৰু মোৰ ভাল লগা প্ৰিয় এইটো বম্বু টেঙা বাঁহ হৈছে। তাৰপিছত এইটো দেখিছে নহয় শিমলুৱা, সেইবিলাকৰ লগত বনাই মেলি খাম আজি। কেনেকুৱা লাগে মই পিছত জনাম বাৰু খাই কিনি। ভালে লাগিব। দামী মাছ আনিছোঁ, দামী বুলি নহয়, 800 টকা কিলো, আধা কিলো আনিছোঁ। তাকে বনাই লওঁ, ষ্টভ জ্বলি আছে। মোৰ বনোৱা আজি ৰান্ধনীজন নাই যে, সেইটো কাৰণে অকলে অকলে লাগি আছোঁ। আৰু নাস্তা কৰিবৰ কাৰণে আনি থৈছোঁ ৰসমলাই, এইপিনে আছে ৰসগোল্লা, কচুৰি আনি থোৱা আছে এইবিলাক, কিন্তু মই খাবলৈ টাইম পোৱা নাই। আৰু এয়া কালি মোক দি পঠিয়াইছে নামচিং পাত দি কিনি, যাতে মোৰ জুই নাথাকে যে পাত দি খাবৰ কাৰণে, সেইটো কাৰণে পাত দি কিনি দি পঠিয়াইছে। মাছ মই বইল বনাম, কিন্তু মই ফ্ৰাই নকৰোঁ কেতিয়াও, সেইটো লোকেল মাছটো। আৰু তাৰ লগতে তেল দি থোৱা আছে কেৰাহীত, দেখিছা নহয়। মই এতিয়া কি কৰোঁ, তেল গৰম হয় মানে মই নাস্তা কৰি দিওঁ। নাস্তা মানে ৰাতিপুৱাই পুৱাই ৰসমলাই আনিছিলোঁ, ৰসমলাই বাটি, দেখিছা নহয়, সেয়াকৈ খাই লওঁ ৰসমলাই। ৰসমলাই খাই এদাই হওক, খালি তেতিয়া পেলাই দিওঁ। কচুলতা, এইখিনি কচুলতাখিনি ভাজিছোঁ, ভাজি কিনি এতিয়া ভাজি হৈছে আৰু 50% মান হৈ গৈছে, 50-60% মান হৈ গ'ল কচুলতাবিলাক। এতিয়া মই কি কৰিম, ইয়াত মাছখিনি ঢালি দিম। কিন্তু বেলেগে ৰৌ মাছ আনি কিনি সেইবিলাক কয়, মই কিন্তু ৰৌ নহয়, এইবিলাক চাব পাৰে আপোনালোকে। কিন্তু এইটো পিঠিয়া মাছ হয়, এনেকুৱা পিচ। পিঠিয়া মাছৰ সেইবিলাকে বেলেগ সোৱাদটো। মই এতিয়া এনেকুৱা ঢালি দিলোঁ মাছখিনি এনেকুৱা ঢালি দিলোঁ। ঢলাৰ পিছত মই ঔটেঙাখিনি ইয়াত দি দিম। এতিয়া এইখিনি পূৰা ধুনীয়াকৈ বনাই লওঁ।